আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। প্ৰথমটো খবৰ হৈছে শীঘ্ৰে হ্ৰাস পাব পেট্ৰল ডিজেলৰ মূল্য। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কিমান হ্ৰাস পাব ইন্ধনৰ মূল্য। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে হ্ৰাস পাব পাৰে পেট্ৰল ডিজেল মূল্য। নতুন বছৰত কেন্দ্ৰীয় চৰকাৰে কেইবাটাও ডাঙৰ ঘোষণা কৰিব পাৰে। অহা বছৰ অৰ্থাৎ 2024 চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য পূৰ্বতকৈ কম হ'ব বুলি অনুমান কৰা হৈছে। সূত্ৰ অনুসৰি ইন্ধনৰ মূল্য প্ৰতি লিটাৰ 10 টকা পৰ্যন্ত হ্ৰাস পাব পাৰে। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে। জানিব পৰা মতে চলিত বৰ্ষৰ শেষ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে বৃহৎ ঘোষণা কৰিব পাৰে। উল্লেখ্য যে পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমোদন লৈ পেট্ৰল ডিজেলৰ মূল্য প্ৰতি লিটাৰত 8 পৰা 10 টকা সুলভ কৰাৰ কথা চিন্তা কৰা হৈছে। 2022 চনৰ 6 এপ্ৰিলৰ পৰা পেট্ৰল ডিজেলৰ মূল্য কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই। বিগত বৰ্ষত মে' মাহত প্ৰতি লিটাৰ পেট্ৰলত 8 টকা আৰু ডিজেলত 6 টকা হ্ৰাস পাইছিল। বৰ্তমান পেট্ৰল ডিজেলত ইণ্ডিয়ান অইল, ভাৰত পেট্ৰলিয়াম, হিন্দুস্তান পেট্ৰলিয়াম লাভ অধিক হৈছে। ইয়াৰ পূৰ্বে 58,198 কোটি টকাৰ লাভ হৈছিল। বৰ্তমান গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 98.08 টকা আৰু ডিজেলৰ মূল্য 90.33 টকা। ইপিনে ডাঙৰ ঘোষণা দিছে মোদী চৰকাৰ। কৰ্মচাৰীৰ DA ফিটমেণ্ট ফেক্টৰৰ লগতে দৰমহা বৃদ্ধিৰ সম্ভাৱনা। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে নতুন বছৰত অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। নতুন বছৰটোত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে বহুত বিশেষ হ'ব। কেন্দ্ৰীয় বাজেটত কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা কৰিব পাৰে, যিয়ে কেইবা লাখ কৰ্মচাৰীৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি আশা কৰা হৈছে। মোদী চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক এক প্ৰকাৰ সুখৰ খবৰ আহিব পাৰে বুলি এটা অতি গুৰুত্বপূৰ্ণ সংকেত পোৱা গৈছে। কৰ্মচাৰীৰ DA ফিটমেণ্ট ফেক্টৰ বৃদ্ধি পাব পাৰে, লগতে তেওঁলোকৰ বৰ্তমানৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এনে কোনো বক্তব্য কেন্দ্ৰ এতিয়ালৈকে ৰাজহুৱা কৰাৰ নাই। 2024 জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA 4% বৃদ্ধি পাব বুলি আশা কৰা হৈছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ 46% কৰ্মচাৰীয়ে DA আৰু DA লাভ কৰি আছে। যদি DA 4% বৃদ্ধি পায় তেন্তে মুঠ DA লাভ 50% হ'ব। দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ DA ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ বাবে দাবী কৰি আহিছে। এইবাৰ ফিটমেণ্ট ফেক্টৰত প্ৰায় 3 গুণ বৃদ্ধি হ'ব পাৰে বুলি আশা কৰা হৈছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে 2.60 গুণ ফিটমেণ্ট ফেক্টৰ লাভ কৰি আছে। DA ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ ফলত লাখ লাখ কৰ্মচাৰীৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব পাৰে। আশা কৰা হৈছে যে 2024 আৰম্ভণিতে হ'ব লগা কেন্দ্ৰীয় বাজেটত এক ডাঙৰ ঘোষণা কৰা হ'ব পাৰে। 2 মাঘৰ পৰা অসমত নতুনকৈ 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ব। এইবাৰ কোনে কোনে লাভ কৰিব ৰেচন কাৰ্ড? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে সাধাৰণ জনতা উপকৃত হোৱাকৈ বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে। কিন্তু কিছুমান হিতাধিকাৰীয়ে নিজৰ অজ্ঞতাৰ বাবে অথবা অন্যান্য কাৰণত এই সুবিধা ল'ব পৰা নাই। সেই উদ্দেশ্যে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে এই সুবিধা প্ৰদানৰ বাবে পঞ্চায়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, যাতে কোনোৱে প্ৰাপ্যৰ সুবিধাৰ পৰা বঞ্চিত নহয়। তদুপৰি অহা 2 মাঘৰ পৰা নতুনকৈ 42 লাখ লোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ'ব। শনিবাৰে বিয়লি টিহুৰ বৰগাঁও মথুৰাপুৰৰ ৰণাকুছি নৱোদয় বিদ্যাপীঠ প্ৰাংগণত টিহু উন্নয়ন খণ্ডৰ উদ্যোগত আয়োজিত বিকশিত ভাৰতৰ সংকল্প যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীত উপস্থিত থকা ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে ৰাইজৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে চক্ৰ বিষয়া আৰু খণ্ড উন্নয়নৰ বিষয়াক নিৰ্দেশ দিয়ে। এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ লগত নলবাৰী জিলাৰ বিজেপিৰ উপসভাপতি দুলাল দাস, টিহু মণ্ডল বিজেপিৰ সভাপতি জ্যোতিষ শৰ্মা, টিহু ৰাজহ চক্ৰ বিষয়া বিভাস পাঠক, সংলগ্ন চক্ৰ বিষয়া উপাসনা ডেকা, খণ্ড উন্নয়ন বিষয়া বিকাশ ৰয়, নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুন গগৈৰ লগতে বহুকেইগৰাকী লোকে অংশগ্ৰহণ কৰে। কাৰ্যসূচী 31 ডিচেম্বৰ, 1 জানুৱাৰী আৰু মাঘ বিহুক লৈ ডাঙৰ ঘোষণা। বাইক আৰু সেই গাড়ী চালকক লৈ এই ঘোষণা কৰা হৈছে। উদণ্ড চালক আৰু ছিট বেল্ট নলগোৱা চালকৰ বিৰুদ্ধে চলাব অভিযান। প্ৰতিজন বাইক চালক আৰু আৰোহীয়ে পিন্ধিব লাগিব হেলমেট। গাড়ী চালকেও লগাব লাগিব ছিট বেল্ট। চালকৰ আইনৰ কাষত থকা আৰোহীয়েও লগাব লাগিব ছিট বেল্ট। গাড়ীৰ পিছৰ ছিটত থকা ব্যক্তিগৰাকীয়েও লগাব লাগিব ছিট বেল্ট। সুৰাপাই চালকৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। অসমৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সপ্তমৰ পৰা দ্বাদশলৈ নিয়মীয়াকৈ অধ্যয়ন কৰিলে পাব সংৰক্ষিত আসন। মেডিকেল ইঞ্জিনিয়াৰিঙত অধ্যয়ন। চৰকাৰী খণ্ডৰ শিক্ষাৰ্থীলৈ 5% সংৰক্ষণ।
ৰাজ্যৰ ঔদ্যোগিক ক্ষেত্ৰত 3টা প্ৰতিষ্ঠানত বিনিয়োগ কৰি মুঠ 438 কোটি টকা কাজিৰঙাত টাটাই নিৰ্মাণ কৰিব তাজ। গুৱাহাটীত হ'ব ৰেডিসন ব্লুৰ নতুন হোটেল আৰু বঙাইগাঁৱত ভাগ্যশ্ৰী উদ্যোগে নিৰ্মাণ কৰিব বেম্বো ক্ৰেছ বেৰিয়াৰ। নিগমিত সামাজিক দায়বদ্ধতাৰ প্ৰাধিকৰণ গঠনৰ অনুমোদন। চাহ শ্ৰমিকৰ ভৱিষ্যত নিধি সিদ্ধান্তলৈ মোকলাই দিব 100 কোটি টকা। চৰকাৰী অধিবক্তাৰ নিয়মীয়া নিযুক্তিৰ বয়সৰ ঊৰ্ধ্বসীমা বৃদ্ধি। উত্তৰ গুৱাহাটীত শিক্ষানুষ্ঠান খুলিবৰ বাবে চাৰ্টাৰ্ড একাউণ্ট অফ ইণ্ডিয়াক ভূমি আবণ্টন। ভূমিৰ শ্ৰেণী বিভাজনত 4টা নতুন শ্ৰেণী নামাকৰণ মিছন বসুন্ধৰা যোগে পুনৰ 4,444 গৰাকীৰ ভূমি প্ৰদানৰ সিদ্ধান্ত। তিনিচুকীয়া কনভেনশ্যন চেণ্টাৰত আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত আজি গ্ৰহণ কৰা সিদ্ধান্তসমূহ উল্লেখ কৰি কয় যে ৰাজ্যখনত ইতিমধ্যে বহুকেইখন চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰা হৈছে, কিন্তু এই মহাবিদ্যালয়সমূহত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণ ব্যৱস্থা নাছিল। আজিৰ কেবিনেটত গ্ৰহণ কৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি যিসকল ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ত 7ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ নিয়মীয়াকৈ শিক্ষা গ্ৰহণ কৰিব, তেওঁলোকৰ বাবে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ত 5% আসন সংৰক্ষিত হ'ব। ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ বিকাশৰ বাবে ইতিমধ্যে 3টা প্ৰতিষ্ঠান মুঠ 438 কোটি টকা বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। আজি কেবিনেট 3টা প্ৰতিষ্ঠানৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে। এই 3টা প্ৰস্তাৱ ক্ৰমে তাতে কাজিৰঙাত এখন তাজ হোটেল স্থাপন কৰিব, গুৱাহাটীত এখন ৰেডিসন নতুন হোটেল নিৰ্মাণ হ'ব আৰু বঙাইগাঁও জিলাত ভাগ্যশ্ৰী উদ্যোগৰ নামৰ প্ৰতিষ্ঠান এটা বেম্বো ক্ৰেছ বেৰিয়াৰ নিৰ্মাণ কৰাৰ উদ্যোগ স্থাপন কৰিব। এই উদ্যোগীকৰণৰ ফলত ৰাজ্যখনৰ 1,400 যুৱক-যুৱতীৰ সংস্থাপন হ'ব। সমগ্ৰ দেশত বিভিন্ন প্ৰতিষ্ঠানৰ পৰা নিগমিত সামাজিক দায়বদ্ধতা শিতানৰ পৰা মুঠ 2500 কোটি টকা চৰকাৰে পায়। তাৰ ভিতৰত অসমে 350 কোটি টকা লাভ কৰে। অসমত যিহেতু নিগমিত সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত কোনো প্ৰাধিকৰণ নাছিল, আজিৰ বৈঠকত অসম চৰকাৰে প্ৰথমবাৰৰ বাবে নিগমিত সামাজিক দায়বদ্ধতা প্ৰাধিকৰণ গঠন অনুমোদন দিয়ে, যাৰ ফলত ইয়াৰ পৰা দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা এই শিতানৰ ধন লাভ কৰিব পাৰে। অসম চাহ নিগমৰ বহু বাগিচা নিলাজত দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বাগিচাসমূহত কাম কৰা শ্ৰমিকৰ কৰ্মচাৰীসকলে ভৱিষ্যত নিধি সিদ্ধান্তলৈ 100 কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্ত আজি গ্ৰহণ কৰে আৰু অহা বছৰ পুনৰ বাকী 100 কোটি টকা মোকলাই দিব। আনহাতে চৰকাৰী অধিবক্তাৰ নিয়মীয়া নিযুক্তিৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বসীমা 5 বছৰলৈ বৃদ্ধি কৰাত অনুমোদন জনায়। সাধাৰণ শ্ৰেণীৰ বাবে বয়সৰ ঊৰ্ধ্বসীমা হ'ব 45 বছৰ আৰু অনুসূচিত জাতি আৰু জনজাতিৰ ক্ষেত্ৰত 50 বছৰ হ'ব। উত্তৰ গুৱাহাটীত চাৰ্টাৰ্ড একাউণ্ট অফ ইণ্ডিয়াৰ নামৰ এটা শিক্ষানুষ্ঠান স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে। তাৰ বাবে আজি ভূমি আবণ্টন সিদ্ধান্ত লয়। অসমৰ ভূমিৰ শ্ৰেণী বিভাজন নামৰ পৰা শ্ৰেণীবদ্ধভাৱে হ্ৰাস কৰি 4টা শ্ৰেণীত নতুনকৈ নামাকৰণ কৰাৰ সিদ্ধান্ত লয়। সেইমতে ম্যাদী পট্টাৰ নাম পিৰিয়ডিক পট্টা হ'ব, 1 শ্ৰেণীয়া পট্টাৰ নাম এনুৱেল পট্টা হ'ব। চাহ বাগিচাৰ মাটি বিশেষ ম্যাদী পট্টা হ'ব আৰু চৰকাৰী মাটি অসম চৰকাৰৰ ম্যাদী হ'ব। মিছন বসুন্ধৰাত 2,10,000 লোকে ভূমি পট্টা পোৱা বুলি উল্লেখ কৰি আজি পুনৰ 4,444 গৰাকীলৈ ভূমি পট্টা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা উল্লেখ কৰা।